আপোনালোকে জানেনে পইচা শেষ হ'ল, ৰিচাৰ্জ শেষ হ'ল বা শেষ হ'ব, কিনাৰত ৰাখি থোৱা, আউজাই থোৱা, ওপৰত ৰাখা, তলত ৰাখা, নিজৰ ফালে টানা, মোৰ ফালে ঠেলি দিয়া, এই বাক্যবিলাকক ইংৰাজীত কি বুলি কয়? হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল স্পীক ফ্লুৱেণ্টলি। আজি আমি এই বাক্যবিলাকক ইংৰাজীত কেনেকৈ কয় উদাহৰণৰ সৈতে জানিম। তেন্তে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম বাক্যটো হৈছে পইচা শেষ হ'ল। পইচা শেষ হ'ল ইংৰাজীত কোৱা হয় আউট অফ মানি। ধৰি লওক মই ক'লোঁ মোৰ পইচা শেষ হ'ল। আই এম আউট অফ মানি। আই এম আউট অফ মানি। মোৰ পইচা শেষ হ'ল। যদি মই কওঁ তাৰ পইচা শেষ হ'ল, তেনেহ'লে ক'ম হি ইজ আউট অফ মানি। হি ইজ আউট অফ মানি। ঢুকালে বা মৃত্যু হ'ল বা মৰিলে, ইয়াক ইংৰাজীত কয় পাষ্ট আৱে। পাষ্ট আৱে। মই ক'লোঁ তেখেতৰ দেউতাক ঢুকালে বা তাৰ দেউতাক ঢুকালে বা মৰিলে। হিজ ফাদাৰ পাষ্ট আৱে। হিজ ফাদাৰ পাষ্ট আৱে। ৰিচাৰ্জ শেষ হ'ল, ইয়াক ইংৰাজীত কয় গেট অভাৰ। গেট অভাৰ। মোৰ ৰিচাৰ্জ শেষ হ'ল। মাই ৰিচাৰ্জ গট অভাৰ। মাই ৰিচাৰ্জ গট অভাৰ। মোৰ কাইলৈ ৰিচাৰ্জ শেষ হ'ব। মাই ৰিচাৰ্জ উইল বি গেট অভাৰ টুমৰো। মাই ৰিচাৰ্জ উইল বি গেট অভাৰ টুমৰো। শেষ হৈ গ'ল। আমাৰ ঘৰত যিবিলাক সামগ্ৰী ইউজ কৰা হয়, সেই সামগ্ৰীবিলাক যেতিয়া শেষ হৈ যায়, তাৰ কাৰণে আমি ইউজ কৰিম ৰান আউট। ধৰি লওক মই ক'লোঁ যে চেনি শেষ হৈ গ'ল। চুগাৰ ইজ ৰানিং আউট। চুগাৰ ইজ ৰানিং আউট মানে চুগাৰ শেষ হৈ গ'ল, চেনি শেষ হৈ গ'ল। শেষ কৰা। কোনো এটা কাম শেষ কৰাৰ কাৰণে বা খতম কৰাৰ কাৰণে ইউজ কৰা হয় ফিনিছ। তুমি তোমাৰ কাম শেষ নকৰিলা বা খতম নকৰিলা। ইউ ডিড নট ফিনিছ ইয়ৰ ৱৰ্ক। ইউ ডিড নট ফিনিছ ইয়ৰ ৱৰ্ক বা ইউ ডিড নট ফিনিছ দ্য ৱৰ্ক। ইউ ডিড নট ফিনিছ দ্য ৱৰ্ক। সম্বন্ধ শেষ কৰা বা সম্পৰ্ক শেষ কৰা, তাৰ কাৰণে ইউজ কৰা হয় ব্ৰেক আপ। ব্ৰেক আপ। মই তোমাৰ লগত সম্বন্ধ শেষ কৰিম বা ৰিষ্টা শেষ কৰিম। I will break up with you. I will break up with you. তলত ৰাখি থোৱা বা তলত ৰাখা মানে যিকোনো বস্তু এটা তলত ৰাখিবৰ কাৰণে ইউজ কৰা হয় keep it down বা put it down. মোবাইলটো তলত ৰাখি থোৱা keep the mobile down. Keep the mobile down. ওপৰত ৰাখি থোৱা যিকোনো বস্তু এটা ওপৰত ৰাখি থোৱাৰ কাৰণে ইউজ কৰা হয় lift it up. Lift it up. ধৰি লওক মই ক'লোঁ পৰ্দাখন বৰ আমনি কৰিছে, ওপৰত ৰাখি থোৱা lift the curtain up. Lift the curtain up মানে পৰ্দাখন ওপৰত ৰাখি থোৱা। ছাইডত পেলাই দিয়া বা কিনাৰত পেলাই দিয়া। ধৰি লওক আপুনি কিবা বস্তু গাড়ীৰে আনিছে আৰু আপোনাক কোৱা হৈছে যে বস্তুখিনি ছাইডত পেলাই দিয়া বা কিনাৰত পেলাই দিয়া। ইয়াক ইংৰাজীত কয় ফল ইট এছাইড। ফল ইট এছাইড। ফল মানে হৈছে পেলোৱা বা পেলাই দিয়া আৰু এছাইড মানে হৈছে কিনাৰত বা ছাইডত। খৰিখিনি কিনাৰত পেলাই দিয়া বা খৰিখিনি ছাইডত পেলাই দিয়া। ফল দ্য ষ্টিক্স এছাইড। ফল দ্য ষ্টিক্স এছাইড। ছাইডত ৰাখি থোৱা বা কিনাৰত ৰাখি থোৱা keep it aside. Keep it aside. চকীখন কিনাৰত ৰাখি থোৱা বা চকীখন ছাইডত ৰাখি থোৱা keep the chair aside. Keep the chair aside. বেৰত আউজাই দিয়া, ইয়াক ইংৰাজীত কয় lean against the wall. Lean against the wall. গিলাচখন বেৰত আউজাই দিয়া lean the glass against the wall. Lean the glass against the wall. নিজৰ ফালে টানা, ইয়াক ইংৰাজীত কয় pull towards you. Pull towards you.
পুল মানে হৈছে টনা বা টানা চকীখন নিজৰ ফালে টানা বা ৰছীডাল নিজৰ ফালে টানা বা তোমাৰ ফালে টানা পুল দ্য টেবুল টুৱাৰ্ডছ ইউ পুল দ্য টেবুল টুৱাৰ্ডছ ইউ আৰু ৰছীডাল নিজৰ ফালে টানা পুল দ্য ৰোপ টুৱাৰ্ডছ ইউ পুল দ্য ৰোপ টুৱাৰ্ডছ ইউ যদি মই কওঁ চকীখন মোৰ ফালে ঠেলি দিয়া তেতিয়া কম পুছ দ্য চেয়াৰ টুৱাৰ্ডছ মি পুছ দ্য চেয়াৰ টুৱাৰ্ডছ মি পুছ মানে হৈছে ঠেলা বা ঠেলি দিয়া অলপমান ঠেলি দিয়া বস্তুটো যোৱা নাই অলপমান ঠেলি দিয়া তাক ইংৰাজীত কয় পুছ আ লিটল মানে অলপমান ঠেলি দিয়া পুছ দ্য টেবুল আ লিটল পুছ দ্য টেবুল আ লিটল টেবুলখন অলপমান ঠেলি দিয়া ওলোটাই দিয়া ইয়াক ইংৰাজীত কয় ফ্লিপ ইট ফ্লিপ মানে হৈছে ওলোটাই দিয়া ৰুটিখন ওলোটাই দিয়া ফ্লিপ দ্য ৰুটি ভৰাই দিয়া যিকোনো বস্তু এটা বেগত ভৰাবৰ কাৰণে বক্সত ভৰাবৰ কাৰণে বা টেমাত ভৰাবৰ কাৰণে ইউজ কৰা হয় পুট ইনটু চাবোন দুখৰ পলিথিনত ভৰাই দিয়া বা পলি বেগত ভৰাই দিয়া পুট দ্য সোপ ইনটু দ্য পলি বেগ পুট দ্য সোপ ইনটু দ্য পলি বেগ বা ইনটু দ্য কেৰি বেগ ধাৰলৈ লোৱা যিকোনো এটা বস্তু ধাৰলৈ লোৱা বা পইচা ধাৰলৈ লোৱা তাৰ কাৰণে ইউজ কৰা হয় বৰো মই তাৰ পৰা পইচা অলপ ধাৰলৈ ল'ম I will borrow some money from him মই তাৰ পৰা অলপ পইচা ধাৰলৈ ল'ম ধাৰলৈ দিয়া যিকোনো বস্তু এটা কাৰোবাক ধাৰলৈ দিয়াৰ কাৰণে ইউজ কৰা হয় টু লেণ্ড মই তাক অলপ পইচা ধাৰলৈ দিলো I lent some money to him pay later ইয়াৰ অৰ্থ হৈছে পিছত দিয়া বা পাছত দিয়া বা পাছত পৰিশোধ কৰা বা পিছত পৰিশোধ কৰা মই পাছত পৰিশোধ কৰিম বা মই পিছত দিম I will pay later ঘূৰাই লোৱা ইয়াক কোৱা হয় take it back পইচাটো ঘূৰাই লওক Please take the money back পইচাটো ঘূৰাই লওক সকলোতকৈ আগত forefront সি সকলোতকৈ আগত থিয় হৈ আছিল He was standing forefront সকলোতকৈ পিছত backmost মই সকলোতকৈ পিছত বহি আছিলো I was sitting the backmost সকলোতকৈ ওপৰত on the top মোৰ নামটো সকলোতকৈ ওপৰত লিখা আছিল My name was written on the top মোৰ নামটো সকলোতকৈ ওপৰত লিখা আছিল সকলোতকৈ তলত at the bottom তেওঁৰ নামটো বা তাৰ নামটো একেবাৰে তলত লিখা আছিল His name was written at the bottom তেওঁৰ নামটো বা তাৰ নামটো একেবাৰে তলত লিখা আছিল সকলোতকৈ আগত বা সকলোতকৈ প্ৰথম যেনেকৈ আমি কওঁ মই সকলোতকৈ আগত আহিলো মানে মই একেবাৰে প্ৰথম মই আহিলো at the first মই সকলোতকৈ আগতে আহিলো বা মই প্ৰথমে আহিলো I came at the first সকলোতকৈ পিছত বা সকলোতকৈ শেষত at the last মই সকলোতকৈ পিছত যাম বা মই সকলোতকৈ শেষত যাম আগতে তোমালোকে গৈ লোৱা I will go at the last